মৰিয়নি নকছাৰী দেবেৰাপাৰ আৰক্ষীৰ চুলাই মদৰ বিৰুদ্ধে অভিযান। মৰিয়নি বিভিন্ন অঞ্চলত এতিয়া অবৈধ চুলাই মদৰ বেহা বৃদ্ধি পাইছে। নকছাৰী গাঁও বাগিচা অঞ্চলতো বৃদ্ধি পাইছে অবৈধ চুলাই মদৰ ঘাটি। বহুসংখ্যক সংগঠন, গাঁওৰক্ষী বাহিনী, মহিলা সমিতি আদিয়ে এই অঞ্চলসমূহত সজাগতা সভা অনুষ্ঠিত কৰিও বিফল হোৱাহে পৰিলক্ষিত হৈছে। এই অবৈধ চুলাই মদৰ বৃহৎ হাৰত বৃদ্ধি পোৱাত ধ্বংস হৈছে বহুকেইটা পৰিয়াল, বহুজন মৃত্যুমুখতো পৰিছে। তথাপিও সজাগ হোৱা নাই এইসকল লোক। আবকাৰী বিভাগৰ লোকসকলৰ দায়িত্ব আছে এইসমূহ চোৱাচিতা কৰাৰ, কিন্তু ক্ৰমান্বয়ে এইসমূহ বৃদ্ধি পোৱাহে পৰিলক্ষিত হৈছে। বুধবাৰে দেবেৰাপাৰ আৰক্ষীয়ে পুৱাৰ ভাগতে নকছাৰী অঞ্চলৰ কেইবাখনো গাঁও বাগিচাত বহু চুলাই মদৰ ঘাটি উচ্ছেদ কৰা পৰিলক্ষিত হয়। এই কাৰ্যক অৱশ্যে প্ৰশংসা কৰিছে চাহ জনজাতি ছাত্ৰ সন্থাই। দেবেৰাপাৰ আৰক্ষী চকীৰ বৰ্তমানে প্ৰশংসনীয় পদক্ষেপ আমি আটছা মৰ্ণি শাখাৰ পৰা আৰু নকছাৰী উপশাখাৰ তৰফৰ পৰা দেবেৰাপাৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াৰ লগতে প্ৰশাসনৰ যিমানসকল বিষয়ববীয়া আছে সকলোকে ধন্যবাদ জনাইছো যে বৰ্তমান সময়ছোৱাত আমাৰ নকছাৰী অঞ্চলত মানে তিনিটাকৈ দুৰ্ঘটনা সংঘটিত হৈ মানে প্ৰাণ আহুতি দিয়া আমি ইতিমধ্যে দেখি পাইছো যে বৰ্তমান সময়ছোৱাত মানে মদৰ প্ৰচলনটো অধিক বৃদ্ধি পাইছে আৰু বাগিচা অঞ্চলতেই নহয়, গাঁৱে ভূঞে সকলোতে মদৰ প্ৰচলনটো বৃদ্ধি পাইছে। আৰু এই মদৰ প্ৰচলন বৃদ্ধি হোৱাটো বৰ্তমানে আৰক্ষী প্ৰশাসনে যি নিয়ন্ত্ৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে, এই ব্যৱস্থা অতিশয় প্ৰশংসনীয় বিষয়। আৰু কেৱল মানে অকল এই চুলাই মদৰ ঘাটিবিলাক মানে ভাঙি চুলাই মদটো নিয়ন্ত্ৰণ কৰাৰ লগতে মানে যি ৱাইন শ্বপসমূহ আছে সেই ৱাইন শ্বপসমূহ বিলাকতো মানে মদৰ যিটো বিক্ৰীৰ যিটো মানে ব্যৱস্থা, সেই ব্যৱস্থাটো অকমান মানে সীমিত কৰাৰ মানে প্ৰয়োজন আছে। যিহেতুকে দেখি পাইছো যে বিগত সময়ছোৱাত বিভিন্ন ধৰণৰ মানে পথ দুৰ্ঘটনা সংঘটিত হৈছে আৰু মদৰ মাতালত মানে কিছুমানে এনেকুৱাই মটৰচাইকেল দ্ৰুত গতিৰে চলাইছে, একো ক'ব নোৱাৰা আৰু লাষ্টত শেষত দুৰ্ঘটনাত সংঘটিত হৈ মৃত্যু হ'বলগীয়া হৈছে আৰু ভাল মানুহো মানে মৃত্যু হ'বলগীয়া হৈছে। গতিকে আমি মানে এইবিলাক কাৰ্যক আমি এনেকুৱা ইমানেই দুখ লাগিছে। গতিকে এনেধৰণৰ ঘটনাসমূহ মানে আৰক্ষীয়ে যেতিয়া ব্যৱস্থাবিলাক গ্ৰহণ কৰে, সেই ব্যৱস্থাসমূহ অতিকৈ মানে ভাল লাগে আৰু প্ৰশংসা কৰিব লাগে। আৰু প্ৰশংসা কৰিছো আমি প্ৰশাসনক যে এনেকুৱা ব্যৱস্থাৰ যোগেদি যদি মদসমূহ নিয়ন্ত্ৰণ কৰিব পাৰে, যদি মদমুক্ত যদি অঞ্চল আমি নকছাৰীয়ে হওক বা অসমৰ ৰাজ্যখনকে হয় যদি মদমুক্ত অঞ্চল যদি আমি কৰিব পাৰো, তেতিয়াহ'লে আমাৰ কাৰণে অতিশয় মানে অসম ৰাজ্যৰ কাৰণে এটা সৌভাগ্য, নকছাৰী অঞ্চলৰ কাৰণে এটা সৌভাগ্য হ'ব। আৰু আমি এইটোৱে বিচাৰিছো যে যিকোনো প্ৰকাৰে মানে মদ মুক্ত অভিযানটো সফল হ'ব লাগে আৰু ৰাইজেও ইয়াৰ ওপৰত মানে মাত মাতিব লাগে। আৰু আমি সাংগঠনিক দিশতো আমি যিমান পাৰিম আমি প্ৰশাসনক আমি সহায় কৰিম। আৰু বৰ্তমানে যি ব্যৱস্থা চলি আছে, সেই ব্যৱস্থাক আমি অতিশয় গৌৰৱ কৰিছো আৰু অতিশয় প্ৰশংসা কৰিছো। পৰৱৰ্তী সময়ছোৱাত ইয়াতকৈ ভাল অভিযান চলক আৰু যিসমূহত বৰ্তমানলৈকে মানে প্ৰশাসনৰ ওচৰত নোটিচ আছে, সেই নোটিচসমূহ তেওঁলোকে অতি সোনকালে ফাদিল কৰি ইয়াতকৈ ডাঙৰ অভিযান মানে আৰম্ভ কৰি মদমুক্ত কৰাটো আমি অতি সোনকালে মানে প্ৰশাসনকো আমি দাবী জনাইছো আৰু আমি অনুৰোধ কৰিছো যাতে তেওঁলোকে ইয়াক অতি সোনকালে মানে নিৰ্মূল কৰাৰ ব্যৱস্থা গ্ৰহণ কৰে। মৰিয়নিৰ পৰা সূৰ্য দাসৰ ৰিপৰ্ট, ND এক্সপ্ৰেছ।